জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন গাৰ্গ আমাৰ অসমৰ গায়ক মাত্ৰ নহয়, তেওঁ আমাৰ অসমৰ সম্পদ আছিল। তেওঁৰ বিয়োগত আমাৰ গোটেই অসমবাসী আজি গোটেই অসমবাসী স্তব্ধ হৈ আছে, গভীৰ মানে শোক প্ৰকাশ কৰিছে। আৰু আমি এইটো মানি ল'বই পৰা নাই, তেওঁ যে এই ঘটনা ঘটিছে আমি অতিকৈ দুখিত হৈছোঁ। আৰু তেওঁ য'তেই নাথাকক তেওঁ অমৰ হৈ থাকক আৰু স্বৰ্গত বাস কৰক বুলি আমাৰ মিচিং জাতীয় সংগঠনৰ পৰা তেওঁলৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি আকাম মিচিং পৰিণ কবাং আৰু মিচিং মিনাত কবাং পূব আৰু পশ্চিম জিয়াবৰ্মা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আমাৰ অতিকৈ শ্ৰদ্ধাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। তেখেতৰ পৰিয়ালবৰ্গৰ লগতে সমূহ অসমবাসীক সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ মৰমৰ জুবিন দা সুদূৰ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত সাঁতুৰিবলৈ গৈ অকাল মৃত্যু সাৱটি ল'বলগীয়া হৈছে। এই খবৰ পাই আমি সকলো মৰ্মাহত হৈছোঁ। সেয়েহে আজি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইয়াত একগোট হৈছোঁ। এতিয়া আমাৰ মাজত উপস্থিত আছে মিচিং নিমাত কবাং কেন্দ্ৰীয় সমিতিৰ সদস্য মৃগাং ভটেশ্বৰ মিলিয়াবু, লগতে উপস্থিত আছে বিশিষ্ট সমাজসেৱক দীপেন মিলি, তৌভঙা গাঁওবুঢ়া আমাৰ মাজত উপস্থিত হৈছে। এতিয়া তেখেতসকলক আগবাঢ়ি অতি প্ৰজনন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। শৰতৰ প্ৰভাতী ফুলে তোমাকে